সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা আজি জৰুৰী সংবাদমেলৰ অনুষ্ঠানলৈ অহা সাংবাদিক বন্ধুসকলক মই আদৰণি জনাইছোঁ। আজি মৰাণ ছাত্ৰ সন্থাৰ মটক যুৱ ছাত্ৰ সন্মিলন আৰু মৰাণ জাতীয় মহিলা পৰিষদ অৰ্থাৎ মৰাণ জনগোষ্ঠী আৰু মটক জনগোষ্ঠী কেইটা সংগঠনৰ উদ্যোগত আমি এখন জৰুৰী যৌথ সংবাদমেল আয়োজন কৰিছোঁ। বিশেষকৈ শেহতীয়াভাৱে বিজেপি চৰকাৰখনে খিলঞ্জীয়া বিৰোধী ভূমিকা লোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ আপোনালোকে দেখিছে যে আজি মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি, মৰাণ মটকসকলক জনজাতিকৰণ দিম বুলি চৰকাৰে বিজেপি চৰকাৰখনে শাসনৰ গাদীলৈ অহাৰ প্ৰাকখনৰ পৰা আমাক মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। বিশেষকৈ তেখেতলোকে জনজাতিকৰণৰ বিষয়টো আমাৰ নতুন চৰকাৰ গঠন হোৱাৰ প্ৰাকখনতেই তেখেতলোকে জনজাতিকৰণৰ বিষয়টো স্থিতি স্পষ্ট কৰি তেখেতলোকে জনজাতিৰ ব্যৱস্থা কৰিম বুলি মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। ইয়াৰ প্ৰতিবাদত আমি মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, মৰাণ জনগোষ্ঠী কেওটা সংগঠনে আৰু মটক জনগোষ্ঠী কেওটা সংগঠনে আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আৰু লগতে আমি তাৰ বাবে আমি ইয়াৰ প্ৰতিবাদত লগতে সমান্তৰালভাৱে শেহতীয়াভাৱে অসম চৰকাৰত বিশেষকৈ বিজেপি চৰকাৰখনে শাসনলৈ গাদীলৈ অহাৰ প্ৰাকখনত আমাৰ মৰাণৰ মটক দুয়োটা জনগোষ্ঠীক চৰকাৰত মন্ত্ৰিত্ব প্ৰদান কৰিম বুলি তেখেতলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। সেই প্ৰতিশ্ৰুতি তেখেতলোকে ফুলফিল নকৰিলে। এই দুটা আমি মৰাণ জনগোষ্ঠী, মটক যুৱ জনগোষ্ঠীৰে তীব্ৰ বিৰোধ কৰিছোঁ। কাৰণ তেখেতলোকে এই জনগোষ্ঠী দুটাক মিছা প্ৰতিশ্ৰুতি তেখেতলোকে দিবলগীয়া নহৈছিলে। কাৰণ এটা থলগুৰি ভূমিপুত্ৰ হৈও, এই ভূমি অধিকাৰ হৈও আমাক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিছে। তাৰ সলনি কিন্তু তেখেতলোকে অখিলঞ্জীয়া লোকক মন্ত্ৰিত্ব প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু খিলঞ্জীয়া লোকসকলক, ভূমিপুত্ৰ লোকসকলক ইয়াৰ পৰা বঞ্চিত কৰাটো কিন্তু দুৰ্ভাগ্যজনক বিষয়। ইয়াৰ প্ৰতিবাদত আমি মৰাণ জনগোষ্ঠী কেওটা সংগঠন আৰু মটক জনগোষ্ঠী কেওটা সংগঠনৰ উদ্যোগত অহাকালি অৰ্থাৎ অহা 5 জুনৰ পুৱা 5 বজাৰ পৰা আৰু 5 বজাৰ পৰা 6 তাৰিখ সন্ধিয়া 5 বজালৈকে আমি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছোঁ। গতিকে ইয়াৰ বাবে আমাৰ সকলো ৰাইজক আমি সহযোগিতা কৰিবলৈ আমি মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন আদি কৰি মৰাণ জনগোষ্ঠী আৰু মটক জনগোষ্ঠী কেওটা সংগঠনৰ ফালৰ পৰা আহ্বান জনালোঁ। ইয়াৰ পাছতে আমাৰ বিস্তৃতভাৱে আৰু ইতিমধ্যে অসমৰ ৰাইজে অৱগত যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ বিশেষকৈ দুটা জনগোষ্ঠী উজনি অসমৰ মৰাণৰ মটক জনগোষ্ঠীৰ যি মূল দাবী জনজাতিকৰণ, সেই জনজাতিকৰণৰ বিষয়টো লৈ আচলতে বিগত সময়ত আমি কংগ্ৰেছ চৰকাৰকো দেখিছোঁ আৰু শেহতীয়াকৈ আমি 15টা বছৰ এইখন বিজেপি চৰকাৰক আমি ভালদৰে লক্ষ্য কৰিছোঁ। তেওঁলোকে কেৱল মাত্ৰ এই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে ৰাজনীতিক মেৰ পাকত আবদ্ধ কৰি গোটেই বিষয়টো আচলতে তেওঁলোকে বিধানসভা বা লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত এই বিষয়ত তেওঁলোকে সমাধান কৰিম বুলি আমাক যি ধৰণৰ মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। আৰু শেহতীয়াকৈ অসম বিধানসভাৰ যিটো লাষ্ট ছেছন, যিটো বিধানসভাৰ শীতকালীন যি অধিৱেশন, সেই অধিৱেশনটো তেওঁলোকে এটা ডাঙৰ ভেকু ভাওনা কৰিলে। তেওঁলোকে 6 জনগোষ্ঠী জনজাতিকৰণ দিম বুলি তেওঁলোকে যি ধৰণে প্ৰতিবেদন অসম চৰকাৰে বিধানসভা শীতকালীন অধিৱেশনত তেওঁলোকে প্ৰস্তাৱ আগবঢ়ালে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে পঠোৱাৰ ব্যৱস্থা কৰিলে। গতিকে মই ভাবোঁ যে তেওঁলোকে বাৰে বাৰে এই বিষয়টো লৈ তেওঁলোকে ভেকু ভাওনা কৰি আহিছে। আৰু মই ভাবোঁ যে যি ধৰণে কংগ্ৰেছ চৰকাৰে শেহতীয়াকৈ 15 বছৰ অসমৰ খিলঞ্জীয়া দুটা ভূমিপুত্ৰক যি ধৰণে ঠগিলে, আচলতে সেই একে পৰিস্থিতি বা একে ৰূপ এইখন বিজেপি চৰকাৰে গ্ৰহণ কৰিছে বুলি আমি আচলতে মানি ল'বলৈ বাধ্য হৈছোঁ। কিয়নো এই জনজাতিকৰণৰ বিষয়টো অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল যদি সুৰক্ষিত হৈ থাকিবলগীয়া হয়, যে অসমৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ লাগিব, তেওঁলোকৰ ভূমি অধিকাৰ লাগিব, তেওঁলোকৰ ভাষা সুৰক্ষিত হ'ব লাগিব, তেওঁলোকৰ সংস্কৃতি সুৰক্ষিত হ'ব লাগিব। গতিকে আমি এই অসমত আমি এই তিনিচুকীয়া, ডিব্ৰুগড়, বিশেষকৈ উজনি অসমৰ 2খন জিলাত আমি সুৰক্ষিত নহয় বুলি আচলতে আমি ভাবিবলৈ বাধ্য হৈছোঁ। যি ধৰণে বহিৰাগত আগ্ৰাসনে আমাৰ ভূমি দখল কৰিছে, আমাৰ আচলতে জনজাতিকৰণৰ এই বিষয়টো যেতিয়ালৈকে নিষ্পত্তি নহয় আচলতে আমি সুৰক্ষিত নহয়। গতিকে জনজাতিকৰণৰ বিষয়টো তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব লাগে আৰু আমাৰ স্পষ্ট ভাষাৰে তেওঁলোকে জনাব লাগে। আচলতে এই উজনি অসমৰ দুটা জনগোষ্ঠী, মৰাণ আৰু মটক জনগোষ্ঠী, তেওঁলোকে জনজাতিকৰণ প্ৰদান কৰিব নে নকৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কিন্তু অতি স্পষ্ট ভাষাৰে আমাৰ দুটা জনগোষ্ঠী জনসাধাৰণক জনাব লাগে। আৰু শেহতীয়াকৈ আপোনালোকে দেখিছে যে এই দুটা জনগোষ্ঠীৰ যি বিধায়ক 4গৰাকী আছে, বাৰে বাৰে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে দুটা জনগোষ্ঠীক যে আমি এইবাৰ
মৰাণ আৰু মটক দুটা জনগোষ্ঠীৰ ভিতৰত এজন আমি মন্ত্ৰিত্ব আপোনালোকক দিম, যাতে আমাৰ জনগোষ্ঠীৰ জনসাধাৰণৰ সেই কথাখিনি যাতে তেওঁলোকে ভালদৰে মন্ত্ৰিত্ব যেতিয়া লাভ কৰিব, ভালদৰে তেওঁলোকে উপস্থাপন কৰিব। আমাৰ দুটা জনগোষ্ঠীৰ যি সমস্যা আছে, আমাৰ শিক্ষাৰ সমস্যা আছে, নিবনুৱা সমস্যা আছে, বিভিন্ন ধৰণৰ আমাৰ সমস্যাসমূহ আছে, আচলতে এই সমস্যাসমূহ কি ধৰণে সমাধান হ'ব, আচলতে আমাৰ প্ৰতিনিধি যদি নাথাকে, এই দুটা জনগোষ্ঠী যদি এজনো প্ৰতিনিধি যদি নাথাকে, তেনেহ'লে আমাৰ দুটা জনগোষ্ঠী আমি সামগ্ৰিকভাৱে আমাৰ কেনেকৈ উন্নয়ন হ'ব, এই আচলতে গোটেই বিষয়বিলাক আচলতে জড়িত হৈ আছে আৰু আমি ক্ষুভিত হৈছোঁ। তাৰ বাবে আমি দুটা জনগোষ্ঠীৰ যি মৰাণ জনগোষ্ঠী আটাইকেইটা সংগঠন, মটক জনগোষ্ঠী আটাইকেইটা সংগঠনৰ আজি যৌথ সংবাদমেলৰ জৰিয়তে আমি 48 ঘণ্টা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা আমি বন্ধ ঘোষণা কৰিছোঁ আৰু সকলোকে এই বন্ধৰ সময়ছোৱাত সকলোকে আমাক সহযোগ কৰিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ। অসম মন্ত্ৰীসভাৰ যিখন তালিকা প্ৰকাশ হ'ল, আমি দীৰ্ঘদিনৰ পৰা অনুভৱ কৰি আছিলোঁ যে এইখন চৰকাৰে অন্ততঃ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে খিলঞ্জীয়াৰ হৈ তেওঁলোকে চিন্তা কৰোঁ বুলি কয়, মাত মাতোঁ বুলি কয়, যাৰ কাৰণে আমি সম্পূৰ্ণৰূপে মটক আৰু মৰাণ দুটা জনগোষ্ঠী, অসমৰ আটাইতকৈ আদিমতম দুটা জনগোষ্ঠী, নৃগোষ্ঠীয় জনগোষ্ঠী দুটাই ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে আমি যিহেতু সংগঠনকেইটা বিভিন্ন মটকৰ সাংস্কৃতিক দিশেই হওক বা মৰাণৰ সাংস্কৃতিক দিশটোৱেই হওক, ৰাজনৈতিক দিশটোৰ প্ৰতি, ভূমি অধিকাৰৰ প্ৰতি, এই গোটেই বিষয়খিনিৰ প্ৰতি আমি মাত মাতি আহিছোঁ। জনজাতিকৰণৰ বিষয়টোতো বাৰম্বাৰ মানে দাবী জনোৱা হৈছে, বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে চৰকাৰৰ ফালৰ পৰা, কিন্তু তথাপিও আজিৰ তাৰিখত সেই দিশটোতো আমি বঞ্চিত যে আটাইতকৈ আদিমতম ভূমিপুত্ৰ দুটা জনগোষ্ঠী, আচলতে জনজাতি বুলিয়ে কোৱা গৈছে, আগৰ ইতিহাস যদি চোৱা যায় জনজাতি হয়, এই দুটা জনজাতিক বাৰে বাৰে কিয় আমাক বঞ্চিত কৰি ৰখা হয়। 80 দশকৰ পৰা যদি চোৱা যায় যে কংগ্ৰেছৰ আমোলত সম্পূৰ্ণৰূপে এই দুটা যিটো অসমৰ আটাইতকৈ আদিমতম ভূমিপুত্ৰ জনগোষ্ঠী, এই দুটা জনগোষ্ঠীক সম্পূৰ্ণৰূপে বঞ্চিত কৰি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰি থাকিল, যাৰ ফলত এই দুটা জনগোষ্ঠীয়ে সামগ্ৰিকভাৱে কংগ্ৰেছৰ সংগ সম্পূৰ্ণৰূপে ত্যাগ কৰিলে। কংগ্ৰেছক এই দুটা জনগোষ্ঠীয়ে তেওঁলোকৰ শত্ৰু হিচাপে গণ্য কৰিবলৈ বাধ্য হ'ল। বিজেপি চৰকাৰৰ প্ৰতি আমাৰ যিখন আমাৰ বিজেপি বা LGP বা BPFৰ যিখন এলায়েন্স গভৰ্ণমেণ্টখন চলি আছে, এই গভৰ্ণমেণ্টৰ প্ৰতি আমাৰ সাংঘাতিক ধৰণৰ এটা আস্থা আছিল, বিশ্বাস আছিল, আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কয়, আমি কথাখিনিক তেওঁ খুব শুদ্ধভাৱে কয় বুলি অনুভৱ কৰোঁ, আৰু তেওঁ যিখিনি কথা কয় সেইখিনি কামে কাজে কৰি দেখায় বুলি কয়। কিন্তু এই দুটা জনগোষ্ঠীৰ পৰা, পিছপৰা জনগোষ্ঠী দুটাৰ পৰা এইবাৰ মন্ত্ৰীসভাত স্থান দিয়া হ'ব, এই প্ৰতিশ্ৰুতি কিন্তু তেওঁ ভংগ কৰিছে। গতিকে স্বাভাৱিকতে দুয়োটা জনগোষ্ঠীৰ লোকসকল ক্ষোভিত হৈছে। আমি বহু আশাৰে বাট চাইছিলোঁ এইবাৰ অন্ততঃ অসম মন্ত্ৰীসভাত আমাৰ এই পিছপৰা দুটা জনগোষ্ঠীৰ পৰা এজনে হ'লেও স্থান লাভ কৰিব। গতিকে এইখিনি আমি খুব আশা পালি ৰৈ আছিলোঁ, আৰু কিন্তু মুখ্যমন্ত্ৰীয়ে এই প্ৰতিশ্ৰুতি ভংগ কৰিছে, যাৰ কাৰণে আমাৰ সংগঠনকেইটাৰ নেতৃবৃন্দৰ লগতে সাধাৰণ ৰাইজো ক্ষোভিত হৈছে যে আচলতে এইখন চৰকাৰেও আমাক এনেকুৱা ধৰণৰকৈ পুতলা খেল খেলাই থাকিব নেকি, আমাক এনেকুৱা ধৰণৰকৈ বাৰে বাৰে প্ৰলোভিত কৰিব আৰু বঞ্চিত কৰিব নেকি, এই কথাখিনি মানুহৰ মাজত প্ৰশ্নৰ উদ্বেগ হৈছে। কাৰণ আমি যিমানখিনি জানো যে প্ৰথম যেতিয়া কথাখিনি আলোচনা হৈছে যে পিছপৰা দুটা জনগোষ্ঠীৰ পৰা এজনে মন্ত্ৰিত্বৰ বাবে এইটো নিশ্চিত হৈ আছে, কিন্তু তাৎক্ষণিকভাৱে আজিৰ তাৰিখত কাইলৈ যিখন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব, তাত এই দুটা পিছপৰা জনগোষ্ঠীৰ পৰা এজনো জনপ্ৰতিনিধি নাই। গতিকে স্বাভাৱিকতে সকলো ক্ষোভিত হৈছে। চৰকাৰক আমি পুনৰ আহ্বান জনাইছোঁ, এই বিষয়টো বিবেচনা কৰক, আৰু বিবেচনা কৰি এই পিছপৰা দুটা জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে অসম মন্ত্ৰীসভাত এইবাৰ, আৰু মৰাণ জনগোষ্ঠীৰ পৰা আজিলৈকে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা আজি পৰ্যন্ত মৰাণ জনগোষ্ঠীৰ পৰা এজনো জনপ্ৰতিনিধিয়ে কিন্তু মন্ত্ৰিত্ব পোৱা নাই। এইটো ইতিহাস খুচৰি চালে সকলোৱে নিশ্চয় গম পাব। গতিকে এইবাৰ আশা কৰা গৈছিল যে বলিন চেতিয়া যিগৰাকী শদিয়াৰ 5 বাৰৰ বিধায়ক, তেওঁ জ্যেষ্ঠ যিহেতু বিধায়ক, তেওঁ মন্ত্ৰীসভাত স্থান পাব, কিন্তু সেইখিনি নহ'ল। আৰু আমাৰ আশাবিলাক এনেকুৱা হ'ল চব যেন ফুটুকাৰ ফেন হ'ল, যাৰ কাৰণে স্বাভাৱিকতে আমাৰ যিখিনি ছাত্ৰ আৰু যুৱ সংগঠন আছে তেওঁলোকেও এই গোটেই কথাখিনি বিভিন্ন পৰ্যায়ত আলোচনা কৰিছে, আৰু আলোচনা কৰি এক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হৈছোঁ। মৰাণসকল যে বিজেপি চৰকাৰে
দখলত অহা আগমুহূৰ্তত সকলোখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কাৰ্যকৰী ক্ষেত্ৰত একো হৈ নুঠিলে। আমি জনজাতি মৰ্যাদাৰ ক্ষেত্ৰতো আমি দেখিবলৈ পালোঁ সদায় গাফিলতি, আৰু এতিয়া আমি যিখন অসমত মন্ত্ৰী গোটৰ সূচনা হৈছে তাতো আমি দেখিবলৈ পাইছোঁ। আমি ভাবিছিলোঁ, আমি মৰাণ ৰাইজে আশাৰে বাট চাই আছিলোঁ, যিহেতু আমাৰ 5বাৰকৈ বিধায়ক হোৱাৰ আমাৰ বলিন চেতিয়া ডাঙৰীয়া, তেখেতক আমি মন্ত্ৰিত্ব প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছিলোঁ, আৰু আমি আশাৰে বাট চাই আছিলোঁ নিশ্চয় আমাৰ আশা পূৰণ হ'ব। কিন্তু এই আমি এতিয়া দেখিবলৈ পাইছোঁ তেওঁলোকে আমাক বাৰে বাৰে প্ৰতাৰণাৰ বাহিৰে একো দিবলৈ মান্তি নহৈছে। গতিকে আমি আন্দোলন তীব্ৰতৰ হ'ব, যিহেতু মৰাণ ৰাইজে বাৰে বাৰে আন্দোলন কৰি আছে আৰু কৰিবলৈ আমি ভয় নকৰোঁ, যিহেতু চৰকাৰৰ গাফিলতিৰ কাৰণেহে আজি আমি এইবোৰ পন্থা হাতত ল'বলৈ বাধ্য হৈছোঁ। অহাকালিৰ পৰা আমাৰ 48 ঘণ্টা, যিহেতু পুৱা 5 বজাৰ পৰা 48 ঘণ্টা আমাৰ বন্ধ ঘোষণা কৰিছোঁ, আৰু এইখিনি সময়তো আমি চৰকাৰলৈ আহ্বান জনাইছোঁ আৰু আশা কৰিছোঁ যে তেওঁলোকে আমাক যদি মন্ত্ৰী গোটৰ এতিয়াও বিবেচনা কৰি তেওঁলোকে যদি মন্ত্ৰীসভাত আমাৰ এজন হ'লেও মন্ত্ৰী দিবলৈ বাধ্য নহয়, নিশ্চয় মৰাণসকল বা মটকসকল মাৰ বান্ধি থিয় হ'ব, জংকীৰ আন্দোলন হ'ব। যিহেতু সকলোৱে জানে ঢলগিৰি মৰাণ আৰু মটকসকলক জনজাতি মৰ্যাদা দিম বুলি আজি বিজেপি চৰকাৰে ইমান দিন দখলত থাকি বাৰে বাৰে খালি নিৰ্বাচনী আগমুহূৰ্তত আমাক টোপ দিবলৈ আহে, জনজাতি মৰ্যাদা দিয়া হ'ব, কিন্তু পিছ মুহূৰ্তত আমি দেখিবলৈ পাওঁ যেতিয়া তেওঁলোকে গাদী দখল কৰে, তাৰপিছত আমি দেখিবলৈ পাওঁ তেওঁলোকে মিছা প্ৰতিশ্ৰুতিৰ বাহিৰে মৰাণ মটকক আৰু একোৱেই দিয়া নাই। আমি আমাৰ আন্দোলন তীব্ৰতৰ হ'ব। আমি আৰু ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ, মৰাণসকলক জনজাতি মৰ্যাদা দিয়ক, অতি শীঘ্ৰেই মটকসকলক জনজাতি মৰ্যাদা দিয়ক। তেওঁলোকে বাৰে বাৰে কৈ আছিলে যে মৰাণ মটকক জনজাতি মৰ্যাদা দিয়াৰ ক্ষেত্ৰত একো আপত্তি নাই। যদিহে আপত্তি নাই, তেওঁলোকে বাৰে বাৰে চৰকাৰ দখল কৰি আছে, গাদী দখল কৰি আছে, কেন্দ্ৰীয়টো আৰু ষ্টেটতো যিহেতু দুখন চৰকাৰ, তেওঁলোকে কাৰ্যকাল কৰি আছে, কিন্তু আমাৰ মৰাণ আৰু মটকসকলক বাৰে বাৰে লাঞ্ছিতা বঞ্চিতা কৰি আছে, আৰু আমি সহ্য কৰা নহ'ব। আমাৰ আন্দোলন তীব্ৰতৰ হ'ব। আমি চৰকাৰক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই বিষয়টোৰ ওপৰত বিবেচনা কৰি আমাৰ যিহেতু মৰাণসকলে আশাৰে বাট চাই থকা আমাৰ যি আশা পুহি ৰাখিছোঁ, সেই আশাৰ যাতে কেতিয়াও বঞ্চিত নহয়, আমাৰ আশা পূৰণ কৰিব লাগিব। চৰকাৰক আহ্বান জনাইছোঁ, আৰু আমাৰ মৰাণ জাতিৰ তীব্ৰতৰ আন্দোলন হ'ব আৰু মটকৰ তীব্ৰতৰ আন্দোলন হ'ব। ইয়াৰ পৰা আমি সংকাৰ প্ৰদান কৰিছোঁ আৰু অতি শীঘ্ৰেই উক্ত বিষয়টো বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ, আৰু আমি বাৰে বাৰে কৰা প্ৰতাৰণা আমি আৰু সহ্য কৰা নহ'ব। ইয়াকেই আমি আপোনাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।